বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ 2024 চনৰ 25 মাৰ্চত সংঘটিত হৈছিল। এতিয়া বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ ছেপ্টেম্বৰ মাহত হ'বলৈ গৈ আছে। জ্যোতিষীয় পৰিঘটনা হোৱাৰ উপৰিও চন্দ্ৰগ্ৰহণৰ জ্যোতিষ শাস্ত্ৰতো বিশেষ তাৎপৰ্য আছে। জ্যোতিষৰ মতে চন্দ্ৰগ্ৰহণৰ ফলত 12 ৰাশিৰ আটাইতকেইটা ৰাশিৰ ওপৰত প্ৰভাৱ পৰে। বছৰৰ শেষ আৰু দ্বিতীয় চন্দ্ৰগ্ৰহণ 2024 চনৰ 18 ছেপ্টেম্বৰ অৰ্থাৎ বুধবাৰে সংঘটিত হ'বলৈ গৈ আছে। চলিত বৰ্ষৰ দ্বিতীয় চন্দ্ৰগ্ৰহণৰ ফলত 12টা ৰাশিৰ আটাইকেইটা ৰাশিৰ ওপৰত শুভ আৰু অশুভ প্ৰভাৱ পৰিব। বছৰৰ এই দ্বিতীয় চন্দ্ৰগ্ৰহণে কিছুমান ৰাশিৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, আনহাতে এই গ্ৰহণ কিছু ৰাশিৰ বাবে শুভও হ'ব। এনে পৰিস্থিতিত আহক জানো আমি চন্দ্ৰগ্ৰহণৰ ফলত কোন ৰাশিৰ লোকে আৰ্থিক লাভ কৰিব আৰু এই সময়ছোৱাত কোন ৰাশিৰ লোকে সাৱধান হোৱাটো প্ৰয়োজন হ'ব। বছৰৰ দ্বিতীয় চন্দ্ৰগ্ৰহণৰ ফলত সকলো ৰাশিৰ ওপৰত মিশ্ৰিত প্ৰভাৱ পৰিব। তথাপিও বৃষ, তুলা আৰু বৃশ্চিক ৰাশিৰ দৰে তিনি ৰাশিৰ লোকে বছৰৰ দ্বিতীয় চন্দ্ৰগ্ৰহণৰ পৰা শুভ ফলাফল লাভ কৰিব। হঠাৎ আৰ্থিক লাভো হ'ব, পূৰ্বপুৰুষৰ সম্পত্তি অধিগ্ৰহণ হ'ব পাৰে, বহুদিন ধৰি আবদ্ধ হৈ থকা টকাও উদ্ধাৰ হ'ব। এতিয়া জানো আহক 12টা ৰাশিৰ ওপৰত চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ। প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। এই চন্দ্ৰগ্ৰহণত মেষ ৰাশিৰ লোকৰ বাবে ব্যয় বৃদ্ধি হ'বলৈ গৈ আছে। চুৰি বা ডকাইতিৰ দৰে ঘটনাও ঘটিব পাৰে, গতিকে গ্ৰহণৰ সময়ত বা তাৰ পিছত বিশেষ সাৱধানতা অৱলম্বন কৰাটো বাঞ্ছনীয় হ'ব। দ্বিতীয়তে বৃষ ৰাশি। চন্দ্ৰগ্ৰহণৰ ফলত শুভ প্ৰভাৱ পৰিব, হঠাৎ আৰ্থিক লাভো হ'ব, আপোনাৰ চাকৰিত বিষয়াৰ পৰা সমৰ্থনো লাভ কৰিব, প্ৰতিটো কামতে আপুনি সফলতা পোৱাৰ সম্ভাৱনাও আছে। তৃতীয় ৰাশিটো হৈছে মিথুন ৰাশি। চন্দ্ৰগ্ৰহণৰ আপোনাৰ মিশ্ৰিত প্ৰভাৱ পৰিব, ক্ৰমান্বয়ে ব্যৱসায়ৰ উন্নতিৰ সম্ভাৱনা আছে, মাত্ৰ কঠোৰ পৰিশ্ৰম কৰি যাওক। চতুৰ্থ ৰাশিটো হৈছে কৰ্কট ৰাশি। এই চন্দ্ৰগ্ৰহণত কৰ্কট ৰাশিৰ লোকৰ বাবে ভাল বুলি গণ্য কৰা নহ'ব, হৈ থকা কামবোৰ নষ্ট হ'ব পাৰে, গতিকে চন্দ্ৰগ্ৰহণৰ আগতে বা পিছত দান বৰঙণি কৰক, যাৰ ফলত চন্দ্ৰগ্ৰহণ অশুভ প্ৰভাৱবোৰ কমি যাব। পঞ্চম ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ এই গ্ৰহণত আপোনাৰ বাবে অসুবিধাজনক পৰিস্থিতিৰ সৃষ্টি হ'ব, স্বাস্থ্যৰ সন্দৰ্ভত সমস্যাৰো সৃষ্টি হ'ব পাৰে, খাদ্যৰ আপুনি বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে। ষষ্ঠ ৰাশিটো হৈছে কন্যা ৰাশি। চন্দ্ৰগ্ৰহণৰ ফলত কন্যা ৰাশিৰ লোকসকলৰ ওপৰত মিশ্ৰিত প্ৰভাৱ পৰিব, ঘৰত তৰ্ক বিতৰ্ক হ'ব পাৰে, গতিকে মৰমেৰে সমাধান কৰক, নহ'লে কথাবোৰ আৰু বেয়া হ'ব পাৰে। সপ্তম ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ লোকে ভাগ্যৰ অনুকূল লাভ পাব আৰু যি কামতে নহওক কিয় আপুনি সফলতা লাভ কৰিব, মাথো লোভৰ প্ৰলোভনত নাথাকিব, নহ'লে প্ৰতাৰিত হ'ব পাৰে। অষ্টম ৰাশিটো হৈছে বৃশ্চিক ৰাশি। এই গ্ৰহণ বৃশ্চিক ৰাশিৰ লোকৰ বাবে আৰ্থিকভাৱে ভাল হ'ব, আপোনাৰ সামৰ্থ্যৰে আপুনি কিছুমান ডাঙৰ কামত সফলতা লাভ কৰিব পাৰিব, হঠাৎ আৰ্থিক লাভৰো যোগ আছে। নৱম ৰাশিটো হৈছে ধনু ৰাশি। এই গ্ৰহণ ধনু ৰাশিৰ লোকৰ বাবে শুভ নহ'ব, স্বাস্থ্য সম্পৰ্কীয় সমস্যা আৰু বৃদ্ধি পাব, পাৰিবাৰিক বিবাদো হ'ব। এতিয়া দশম ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ লোকৰ বাবে এই গ্ৰহণৰ মিশ্ৰিত প্ৰভাৱ পৰিব, কিবা ভাল বা বেয়া খবৰো পাব পাৰে, গতিকে সাৱধান হোৱাৰ প্ৰয়োজন আছে। 11তম ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকলে আৰ্থিক ক্ষতিৰ সন্মুখীন হ'ব পাৰে, টকা সঞ্চয় কৰিবলৈ আৰম্ভ কৰক, অন্যথা ভৱিষ্যতে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। এতিয়া 12তম ৰাশিটো বা শেষৰ ৰাশিটো হৈছে মীন ৰাশি। এই গ্ৰহণ মীন ৰাশিৰ লোকৰ বাবে ভাল নহ'ব, স্বাস্থ্য, কেৰিয়াৰ, প্ৰবঞ্চনা, বিতৰ্ক আদি হ'ব পাৰে, সেয়েহে অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।